থকা ভাল নে বেয়া খবৰ? সকলোৰে খবৰ ভাল? কেইটা বজাত আহিছে ৰাতিপুৱা? 7টাত কোন কোন আহিছে? 8টা বজাত কোন কোন আহিছে? বেছি 7টাত আহিলে নে 8টাত আহিলে নে 9টাত আহিলে? কেইটাত? 9টাত? 8টাত? ঠিক আছে, কোনে কোনে 8টাত আহিলে হাত ডাঙক একেবাৰে। আঠটা বজাত আহিলে, তাৰমানে ঘৰৰ পৰা কেইটাত ওলাইছে? 7টাত নে 6:30? 7টা? 5টা? হাতেদি দেখাই দিয়কচোন বাইদেউ। 7টা বজাত ঘৰৰ পৰা ওলাইছে, ইয়াত 8টাত পাইছে। ঠিক আছে, আজি এতিয়া চেকখন লৈ যাব লাগিব নে নালাগে? কোনে কোনে আজি চেকখন নললেও হ'ব হাত ডাঙকচোন। বাইদেউহঁতক নালাগে আজি? আচ্ছা, কাক কাক আজি লৈ যাব লাগিব হাত ডাঙক? চবে লৈ যাবই লাগিব আজি। আপোনালোকে আজি লৈ যাব নে কালি ললে হ'ব? আজিয়ে ল'ব লাগিব। ঠিক আছে, কি কৈছে মই শুনা নাই, কিবা এটা কৈছে আৰু শুনা নাপায় নহয় ইমান দূৰ। ঠিক আছে, আজি চবে চেকখন লৈ যাব পাৰিব। সকলোৱে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, টিহু সমষ্টি, ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া, হিমানী মজুমদাৰ ডাঙৰীয়ানী, গীতুমণি বৈশ্য ডাঙৰীয়ানী, জয়ন্ত বুজৰ বৰুৱা, পুলক শৰ্মা, ভাস্কৰ শৰ্মা, শেৱালী বৰ্মন, ৰুবি দাস, দিলীপ বৰ্মন, গোবিন্দ কলিতা, শৈলেন কলিতা, সীমান্ত মেনা, জিলায়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া, কুন্তলমণি শৰ্মা বৰদলৈকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ, আজি আমাৰ টিহু সমষ্টিৰ আইমাতৃসকলৰ বাবে এটা আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন। আজি আমাৰ টিহু সমষ্টিত মুঠ 33,431 গৰাকী হিতাধিকাৰীয়ে মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিত 10,000 টকাৰ চেক লাভ কৰিব। ইয়াৰ 32,833 গৰাকী গাঁও অঞ্চলৰ আৰু 598 গৰাকী নগৰ অঞ্চলৰ। আমি বহু দিনৰ পৰা অপেক্ষা কৰিছিলো যে আমাৰ মহিলা উদ্যমিতা অভিযানৰ টকা বা চেক আমি কেতিয়া লাভ কৰিম। টিহু সমষ্টিত আমি আগতে ঠিক কৰি থৈছিলো যে আমি 19 নৱেম্বৰৰ দিনা আমি চামতালৈ আহিম আৰু ইয়াতে আইমাতৃসকলক আমাৰ উদ্যমিতা অভিযানৰ চেক আমি বিতৰণ কৰিম। অসমৰ ইতিমধ্যে আমি
40টা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছো আৰু 8 লাখ মহিলাই ইতিমধ্যে নিজৰ টকা বেংকৰ পৰা উইথড্ৰ কৰি বিভিন্ন কামত এই টকা ইতিমধ্যে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। এই আঁচনিখন এখন খুব ভাল আঁচনি আৰু এই আঁচনিখনৰ পৰা মহিলাসকলে অহা 3টা বছৰত আৰু বিভিন্ন ধৰণে উপকৃত হ'ব। কেইদিনমান আগতে আমি যেতিয়া বিহালী, নলবাৰী, ঢেকিয়াজুলি আদি সমষ্টিত এই আঁচনিখন আৰম্ভ কৰিছিলোঁ, বিহাৰত চৰকাৰে টিভি আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁলোকে আমাৰ পৰা বুজিব খুজিছিলে যে আমি এই আঁচনিখনৰ জৰিয়তে কি লক্ষ্যৰে আমি আগবাঢ়িব খুজিছো। আমি তেওঁলোকক কৈছিলো যে আমাৰ উদ্দেশ্য হ'ল মহিলাসকলক লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা। এই আঁচনিখনৰ বিষয়ে তেওঁলোকে জানি বুজি ইমান অভিভূত হৈছিলে যে তেওঁলোকে বিহাৰত গৈ এই আঁচনিখন ৰূপায়ণ কৰিলে আৰু আজি সমগ্ৰ দেশৰ টিভি, বাতৰি কাকত, অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে। যোৱাকালি মোক আৰু 2জন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে। ইয়াৰ আগতে আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, আমাৰ পৰা অৰুণোদয় আঁচনি ছত্তীশগড়, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এই ধৰণৰ ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাৰ পৰা শিকি অৰুণোদয় আঁচনি নিজৰ ৰাজ্যত ৰূপায়ণ কৰা আৰম্ভ কৰিছিলে। কেইদিনমানৰ পৰা আমি অসমত আৰম্ভ কৰা নিযুত মইনা আঁচনিখনৰ বিষয়েও ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিছে। অৰ্থাৎ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলক সমাজৰ সন্মুখলৈ লৈ অহাৰ ক্ষেত্ৰত আজি আমাৰ অসমত যোৱা 5 বছৰত আমি যিবোৰ আঁচনি ৰূপায়ণ কৰিছো সি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে আৰু সমগ্ৰ দেশে এই আঁচনিৰ ওপৰত চকু ৰাখিছে। আপোনালোকে ভিডিঅ'টো দেখা পাইছিলে। এই ভিডিঅ'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমি দেশত 3 কোটি মহিলা লাখপতি বাইদেউ বনাব বিচাৰো। মোদী ডাঙৰীয়াই যেতিয়া 3 কোটি মহিলা লাখপতি বনাব খুজিছে, বেংকৰ পৰা সহায় কৰিছে, বিভিন্ন আঁচনি দিছে, আমি ভাবিছিলো যে অসমত আমি 30 লাখ অন্তত মহিলা
লাখপতি বাইদেউ বনাব পাৰো নেকি? আমাৰ মহিলাসকলে কাম কৰিব বিচাৰে, আমাৰ মহিলাসকলে ঘৰখন চলোৱাৰ লগতে ঘৰখনৰ অৰ্থনৈতিক উন্নতিটো সহায় আগবঢ়াব খোজে। আৰু সেইকাৰণে আমাৰ অসমত আজি 4 লাখ আত্মসহায়ক গোট গঠন হৈছে। 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে। সপ্তাহত মিটিং পাতিছে, CLF বনাইছে, ভিঅ বনাইছে, মহিলাসকলে সখী হৈছে, বেংকৰ লগত অহা যোৱা কৰিছে। আৰু আজি আমাৰ অসমত মহিলাসকলে বেংকৰ পৰা 21,000 কোটি টকা বেংকৰ পৰা এই গোটসমূহে লোন লৈছে আৰু 99% লোন সময়ত উভতাই দিছে। তাৰ মানে আমাৰ মহিলাসকলক আমি যদি আগবঢ়াই দিব পাৰো, প্ৰতিগৰাকী মহিলা সফল হ'ব পাৰে, তাৰ প্ৰমাণ ইতিমধ্যে আমি দেখা পাইছো। আমি চিন্তা কৰিছিলো যে গোটৰ জৰিয়তে মহিলাসকলক সহায় কৰিম আৰু ব্যক্তিগতভাৱেও আমি যদি মহিলাসকলক আগবঢ়াই দিব পাৰো, আমাৰ মহিলাসকলে অহা 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ আৰু মহালাখপতি বাইদেউ হ'ব পাৰিব। লাখপতি বাইদেউ মানে কি? যোনে বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে। আৰু মহালাখপতি বাইদেউ মানে কি? যাৰ ব্যৱসায় আমাৰ বছৰত 10 লাখ টকালৈকে যাব পাৰে। কেতিয়াবা কেতিয়াবা গুৱাহাটীৰ সাংবাদিকসকলে চিন্তা কৰে যে লাখপতি বাইদেউ হ'ব পাৰে জানো? এইবিলাক চৰকাৰে এনেই কৈ থাকে। সেইকাৰণে এই মিটিংবিলাকত মহিলাসকলৰ উৎসাহ আৰু মহিলাসকলৰ উপস্থিতি আজি সকলোৰে চকু খুলিছে। আৰু আজি সকলোৱে অসমীয়া মহিলাৰ শক্তিও দেখা পাবলৈ আৰম্ভ কৰিছে। আজি মই বহুত দূৰৰ উদাহৰণ দিব নোখোজো। আমাৰ টিহুৰ মাখিবাহাৰ দীপামণি কলিতা বাইদেউ, তেওঁ 2020 চনৰ মাৰ্চ মাহত অসমী বন উদ্যোগ স্থাপন কৰিছিল। অৰ্জুনগুৰি, আমলখিগুৰি এই গোটেইবোৰ তেখেতে বিক্ৰী কৰি আজি বাইদেৱে মাহত 30,000 টকা উপাৰ্জন কৰে। ঠিক তেনেকৈ নন্নাতাৰীৰ ৰুমি তালুকদাৰে গাই গৰু পালনৰ জৰিয়তে মাহত 22,000 টকা আজি উপাৰ্জন কৰে। এই দুটাটো এটা উদাহৰণ। কিন্তু আমাৰ মাজত এনেকুৱা বহু মহিলা আছে যোনে ইতিমধ্যে কিবা নহয় কিবা এটা কাম হাতত লৈছে আৰু তাক আগুৱাই লৈ গৈছে। বহুতৰ মনত ইচ্ছা আছে যে ময়ো কৰিব খোজো, কিন্তু মন আছে, ধন নাই। কৰিব মন আছে, কিন্তু টকা পইচা নাই, কেনেকে কৰো? আজিলৈকে
কোনেও চিন্তা কৰা নাছিল যে আমাৰ মহিলাসকলক আমি যদি সহায় কৰোঁ মহিলাসকল আগবাঢ়ি যাব পাৰিব। আগত চৰকাৰবিলাকে কি ভাবিছিল, ইলেকশ্যন আহিব, ধুতি দি দিম, লুঙি দি দিম, সূতা দি দিম, কম্বল দি দিম, আমি ইলেকশ্যনত ভোট পাম, ইলেকশ্যনত জিকিম। কিন্তু আমি ধুতি, লুঙি, সূতা, কম্বল এইবিলাক আমি বাদ দিছো। আমি মহিলাক লাখপতি কেনেকে বনাব পাৰো তাৰ আজি আমি চিন্তাত আগবাঢ়িছো। আজি আপোনালোকে দেখিছে লাখপতি বাইদেউৰ আঁচনি, অৰুণোদয় আঁচনি, ছোৱালীবিলাকে স্কুটি লৈ কলেজত যোৱা, চাইকেল লৈ স্কুলত যোৱা। আজি আমাৰ অসমৰ মহিলাসকল এক বিশাল শক্তিলৈ ৰূপান্তৰ হৈছে। ছেপ্টেম্বৰ মাহত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলো। ছেপ্টেম্বৰত মই য'তে মিটিঙত যাওঁ মোক পুৰুষবিলাকে সোধে যে ছাৰ অৰুণোদয় কেতিয়াও দিব, এইবাৰ পইচাটো সোমোৱা নাই 10 তাৰিখে। তেতিয়া মই চিন্তা কৰিলো যে পুৰুষৰ লগত অৰুণোদয় কি সম্পৰ্ক আছে, ইহঁতি কিয় খবৰ লয় অৰুণোদয়। তেতিয়া মই লাহে লাহে বুজিলো যে পৰিয়ালটো চলাবৰ কাৰণে এই 1250 টকাই আমাক বহুত সহায় কৰে। 10 তাৰিখে অৰুণোদয় আহিব, আমাৰ মা বৌসকলক গিৰিয়েকসকলে 8 তাৰিখৰ পৰাই মনত পেলাই থাকে, 10 তাৰিখ আহিব হৈছে দেই বুলি, হয়নে নহয়? তাৰমানে অৰুণোদয় আঁচনি আজি মহিলাসকলৰ ঘৰত সন্মান বৃদ্ধি কৰিছে। আজি পুৰুষজনেও ভাবে যে 10 তাৰিখ আহিব, 1250 টকা মোৰ ঘৰৰ মহিলাগৰাকীয়ে পাব আৰু বেংকলৈ গৈ আপোনালোকে টকাটো লৈ আহি কোনো বেয়া কামত খৰচ নকৰে, ঘৰখনৰ কাৰণে খৰচ কৰে। কাৰণ মহিলাই এটা টকাও অবাবত ব্যয় নকৰে, যি টকা পায় গোটেইখিনি ঘৰৰ কামত লগাই দিয়ে। আমি যদি পুৰুষক কোনোবা 1000 টকা দিয়ে, 1000 টকাটো ঘৰ পাওঁতে পাওঁতে 600 টকা হৈ গ'ল। বন্ধুৰ লগত বহিলো, চাহ খালো, হোটেলত বহিলো। কিন্তু মহিলাক যদি আমি টকা দিওঁ 100 টকাই গৈ ঘৰ পাবগৈ, 1 টকাও তাতে কমাৰ প্ৰশ্ন নুঠে। ঘৰৰ পৰাই পিঠা বনাই লৈ আহিব, ইয়াতে বহিব, লাগিলে একো নোখোৱাকৈ যাম, বাছত যাম, খোজকাঢ়ি যাম, 1 টকাও মহিলাসকলে অপব্যৱহাৰ নকৰে। সেইকাৰণে মোক মাজে মাজে কয় আপুনি মহিলাকে আঁচনি দি থাকে। মই বোলে মাৰ পেটৰ পৰা জন্ম হৈছোতো মহিলাকেতো দিব লাগিব না, হয়নে নহয়? কিন্তু আচল কথাটো হ'ল মহিলাক আমি এই কাৰণে দিওঁ, মহিলাই এটকা ঘৰলৈকে লৈ যাব, কেতিয়াও কি 50 পইচা হৈ নাযায়, কেতিয়াও টকা অপব্যৱহাৰ নহয়। সেইকাৰণে পৰিয়ালৰ কাৰণে আমি যি টকা দিওঁ সদায় মহিলাৰ একাউণ্টত দিব লাগে, যাতে 100 টকাই গৈ ঘৰ পাব পাৰে। আজি আমি উদ্যমিতা অভিযানৰ বিষয়ে আলোচনা কৰোঁতে আমি ভাবিছিলো যে প্ৰথমতে আমি মহিলাসকলক 10,000 টকাকৈ দিম। কিমান মহিলা? 40 লাখ মহিলা, 4,000 কোটি টকা লাগিব। মই যেতিয়া ফৰ্ম বিলাব দিছিলো, আমাৰ মন্ত্ৰীসকলেও বিধায়কসকলেও বিশ্বাস কৰা নাছিল যে 10,000 টকা আমি দিব পাৰিম।
কাৰণ 4,000 কোটি টকা লাগিব তেওঁলোকে ভাবিছিলে যে ইলেকশ্যনত ভোট লবৰ কাৰণে আমি এই ফৰ্ম বিলাক দিছো কংগ্ৰেছেটো প্ৰচাৰো কৰিলে যে এইবিলাক মহিলাসকলক ঠগাব কোনেও টকা নাপায় দুই এগৰাকী মহিলা কংগ্ৰেছ বিলাকে জুকাইও থাকে 10,000 পালি নেকি বুলি মিটিঙত যে গৈ আছো বিজেপি কিন্তু এতিয়া নকয় কাৰণ দেখা পালে যে সকলো মহিলাই 10,000 টকা পাব আৰম্ভ কৰিছে কিন্তু 10,000 শেষ নহয় মই আপোনালোকক ক'ব খোজো এই আঁচনিখন বহুত দূৰ আগুৱাব আজি আমি যে 10,000 টকাটো পাম টকাটো বেংকৰ পৰা লৈ কোনে কোনে মোবাইল ফোন কিনিব হাত ডাঙক কোনে নিকিনে মোবাইল ফোন কোনে কোনে মোবাইল নিকিনে হাত ডাঙক ঠিক আছে এতিয়া মোবাইল ফোন নিকিনো যদি আমি 10,000 টকাটো কেনেকে ব্যৱহাৰ কৰিম প্ৰথম আজি আমি 10,000 টকাটো ললো টকাটো যদি আমি গ্ৰুপত দিও 1 লাখ হ'ব গ্ৰুপৰ যোন মহিলাই ব্যৱসায় কৰিব খোজে তেওঁলোকক আমি লোন দিব পাৰো 1 লাখ টকা একাউণ্টত দেখিলে বেংক আমাক আৰু টকা দিব এইটো হল প্ৰথম ৰাস্তা যে আমি টকাটো নিজে খৰচ নকৰি সমূহীয়াভাৱে গ্ৰুপৰ জৰিয়তে আমি খৰচ কৰিব পাৰো 1 নম্বৰ বোলে নহয় গ্ৰুপত আমি নিদিও ইয়াতে মই মহিলাসকলক দেখিছো কোনোবাই কৈছে ছাগলী পুহিম লেয়াৰ কৰিম মুৰ্গী কৰিম কোনোবাই গাহৰি কৰিব পাৰে তাঁতশাল কৰিব পাৰে বা আন সৰু খুৰা ব্যৱসায় কৰিব পাৰে আমাৰ কোনো আপত্তি নাই নিজৰ একাউণ্টৰ পৰা টকাখিনি লৈ আপোনালোকে কিবা এটা ভাল কামত এই টকাটো খৰচ কৰক তৃতীয়তে বোলে মই গ্ৰুপতো নিদিও আৰু নিজেও কৰিবৰ কাৰণে ভয় লাগে টকাটো যদি এনে গুচি যায় মোৰ হাজবেণ্ডৰ বা ঘৰৰ কিবা ব্যৱসায় আছে সৰু দোকান আছে চাহৰ দোকান আছে তামোলৰ দোকান আছে ৰিক্সা আছে ঠেলা আছে খেতি কৰো বা আমাৰ ঘৰৰ আন কিবা ব্যৱসায় আছে ঘৰৰ ব্যৱসায়টো এই 10,000 টকাটো আপোনালোকে দিব পাৰে তাৰ মানে গ্ৰুপত দিলো গ্ৰুপত নিদিও নিজে কৰিলো নিজে নকৰো ঘৰৰ কামটো ঘৰৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰো 6 মাহ 7 মাহ পিছত আমি আপোনালোকক আকৌ সুধিম পৰীক্ষা কৰিম যে 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক অহা বছৰ আমি আকৌ 25,000 টকাকৈ আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছো 25,000 লবৰ কাৰ কাৰ মন আছে আছে তেতিয়াহ'লে হাত চাপৰিটো জোৰে মাৰক এতিয়া 25,000 টকাও যেতিয়া আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব তৃতীয় বছৰ
আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত দিম। প্ৰথম বছৰ 10,000, দ্বিতীয় বছৰ 25,000, তৃতীয় বছৰ 50,000। তাৰমানে মেট্ৰিক পৰীক্ষাত পাছ কৰিলে 25,000, হায়াৰ ছেকেণ্ডাৰীত পাছ কৰিলে 50,000। কিন্তু যিসকলে ফেল কৰিব তেওঁলোকে কিন্তু অহাবাৰ নাপাব। সেইকাৰণে ধৰ্মপুৰৰ টিহুৰ 33,000 মহিলাই পৰীক্ষাত পাছ কৰিব লাগিব। অহাবাৰ যেতিয়া আমি মিটিং পাতো ইমানে যাতে মহিলা মিটিঙত আহিব লাগিব। পাৰিবনে নোৱাৰিব? পাক্কা পাৰিব? মোৰ দিয়াৰ ইচ্ছা থাকিব, কিন্তু আপোনালোকেও পৰীক্ষাত পাছ কৰিব লাগিব। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে পাৰিব। আৰু চৰকাৰে আপোনালোকক 10,000, 25,000, 50,000 লাখপতি বাইদেউ আপোনালোকক বনাব পাৰিব। মোদী ডাঙৰীয়াৰ সপোন বাস্তৱত ৰূপায়িত হ'ব। আৰু আজি আপোনালোকে ৰাতিপুৱা 7টাত আহিছে, 8টাত আহিছে, মনত আপোনালোকৰ এটা ইচ্ছা শক্তি আছে যে আমি কিবা এটা কৰিম। কাৰণ আপোনালোকে ইতিমধ্যে মোৰ আগৰ মিটিংবিলাকো চাইছে যে এইটো আমি মোবাইল ফোন কিনিবৰ কাৰণে দিয়া নাই, আপোনালোকক লাখপতি বাইদেউ হবৰ কাৰণেহে এই টকাটো আমি আগবঢ়াইছো। যিবোৰ জাগাত আমি ইতিমধ্যে এই টকাটো দিছিলো তাতো আমি সমীক্ষা কৰিছো। মহিলাসকলে টকাটো খুব ভাল কৰি ব্যৱহাৰ কৰি আছে। মই ধৰ্মপুৰ টিহুৰ ৰাইজকো অনুৰোধ কৰিম এই টকাটোৰ যাতে সুন্দৰ ব্যৱহাৰ আমি কৰিব পাৰো। মহিলা উদ্যমিতাৰ 10,000, অৰুণোদয় 1250 টকা, নিযুত মইনা 1,000, 1250, 2500। আজি বিনামূলীয়াকৈ চাউল আৰু নতুনকৈ চৰকাৰে ৰেচনৰ দোকানত দালি, চেনি আৰু নিমখো কম দামত দিয়া আৰম্ভ কৰিছে। আপোনালোকে যদি চিন্তা কৰে আমাৰ চৰকাৰখনে মাহত এটা পৰিয়ালক কিমান সহায় কৰে। অৰুণোদয় 1250, ঘৰত যদি 20 কেজিও চাউল আহিছে 800 টকা, দালি চেনি নিমখৰ পৰা 50-60 টকা। আৰু ঘৰত যদি ছোৱালী আছে তাইৰ কাৰণে 1250 টকা নিযুত মইনা আঁচনি। বেমাৰ হলে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা। যোৱাকালি আমি সকলোৱে কিষাণ সন্মান নিধি আজি আপোনালোকে যদি চাই যে আমাৰ চৰকাৰখনে গড়ে প্ৰতি প্ৰত্যেক পৰিয়াললৈ মাহত 2,000ৰ পৰা 4,000 টকালৈকে আমি প্ৰত্যেক মাহত সহায় কৰি গৈ আছো। আমাৰ এটাই চিন্তা যাতে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সমাজখন তেওঁলোকৰ জীৱন আগবঢ়াই নিয়াত আমি কেনেকৈ সহায় কৰিব পাৰো। ধুতি লুঙি
এইবিলাকৰ ৰাজনীতি শেষ কৰি আমি উত্তমিতাৰ ৰাজনীতি, অৰুণোদয় ৰাজনীতি, ল'ৰা ছোৱালীক 1 টকাকৈ ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিয়াৰ ৰাজনীতি আজি আমাৰ ৰাজ্যখনক আমি এক নতুন ৰাস্তাৰে লৈ যোৱাৰ বাবে সংকল্প কৰিছো। আমি আগুৱাই গৈছো। যোৱা ইলেকশ্যনৰ আগতে আমি যেতিয়া অৰুণোদয় দিছিলো, কংগ্ৰেছে কৈছিল এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। আজি আমি 830 টকাৰে আৰম্ভ কৰিলো, এতিয়া 1250 টকা। লাহেকৈ গেছো চিলিণ্ডাৰ কিনিলে তাতো আমি 300 টকাকৈ অৰুণোদয়ৰ লগত যোগ কৰি দিম। তাৰো এতিয়া আমি আঁচনি বনাই আছো। কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। কোনে কোনে পোৱা নাই হাত দাঙক। এইবিলাক এইখিনিয়ে পোৱা নাই আৰু বাকীখিনিয়ে পাইছে। কোনে কোনে পোৱা নাই হাত দাঙক। আজি মই ধৰ্মপুৰৰ কাৰণে, টিহুৰ কাৰণে চন্দ্ৰদাৰ হাতত নতুনকৈ আৰু 3000 অৰুণোদয় দি থৈ যাম, যাতে নোপোৱাসকলেও অৰুণোদয় পাব পাৰে। আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় পৰিয়ালকো মই নতুন আৰু ভাল উপহাৰ এটাও দিম। এতিয়া নকওঁ কি দিম, তেতিয়া আপোনালোকে গম পাব। অৰ্থাৎ চৰকাৰে আগতে মানুহৰ পৰা টকা লৈছিলে, চাকৰিৰ নামত দালালি, ৰেচন কাৰ্ডৰ নামত দালালি, অমুকৰ নামত দালালি, তমুকৰ নামত দালালি। এতিয়া আমি ৰাইজক ওলোটাই টকা দিবৰ কাৰণে চৰকাৰ কৰি আছো, লবৰ কাৰণে নহয়। এয়াই হৈছে আমাৰ অসমত পৰিৱৰ্তন। এতিয়া আমি 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ 100 টকাতে আমি দি দিম। 100 টকা দিলে 3টা বস্তুৱে আপোনালোকে পাব পাৰিব। এইবাৰ নৱেম্বৰ ডিচেম্বৰত অলপ বেছিকৈ দি আছে, 118-20 টকা দি আছে। পইচাটো ঘূৰাই দিওঁতেও দিগদাৰ, 117 টকা হলে 3 টকা ক'ত ঘূৰাই দিব। সেইকাৰণে 1 জানুৱাৰীৰ পৰা 100 টকা দিয়ক, 3টা বস্তুৱে ঘৰত লৈ আহক। ভাল হ'বনে বেয়া হ'ব? ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙক। বঢ়িয়া। আপোনালোকে ললে নাই? নাই। এইবাৰ দালি চেনি কিনিলে নে নাই? কোনে কোনে কিনিলে হাত দাঙক। দালি চেনি নিমখ কিনিলে? বঢ়িয়া। আৰু 1 জানুৱাৰীৰ পৰা 100 টকা দিলে ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। বঢ়িয়া। তেতিয়া আপোনালোকক 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালিও দিম, চেনিও দিম, নিমখো দিম। অৰ্থাৎ আগতে যিবিলাক কাম চৰকাৰৰ পৰা কেতিয়াও হোৱা নাছিলে, আজি এই কামবিলাক আমাৰ ৰাজ্যত হৈছে আৰু আমি আগবাঢ়ি গৈ আছো। আগতে ল'ৰা ছোৱালীয়ে স্কুল কলেজত যাওঁতে মাক বাপেকক কৈছিলে কলেজত পঢ়ি কি লাভ হ'ব, চাকৰি কোনে দিব। এতিয়া আপোনালোকে দেখিলে যে কেনেকে আজি আমাৰ চৰকাৰৰ দিনত ৰিক্সা চলোৱা মানুহ, ঠেলা চলোৱা ব্যক্তি, খেতিয়কৰ ল'ৰা ছোৱালীয়ে কেনেকৈ 1 টকাও ঘোষ নিদিয়াকৈ আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আজি আমি ল'ৰা ছোৱালীক পঢ়িব প্ৰেৰণা যোগাইছো যে বাবা ভাল কৰি পঢ়, চৰকাৰী চাকৰি ওলাব, 1 টকাও ঘোষ দিব নালাগে। আজি 1.5 লাখ চৰকাৰী চাকৰি পালে। প্ৰত্যেক চাকৰি পোৱা ল'ৰা ছোৱালী দুখীয়া মানুহৰ ঘৰত একোটা পৰিয়ালৰ
আজি পৰিৱৰ্তন হৈছে চৰকাৰী চাকৰি লাখপতি বাইদেউ অৰুণোদয় নিযুত মইনা যিমান আঁচনি আজি প্ৰত্যেকখন আঁচনিয়ে আমাৰ দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক সহায় কৰিছে মই ৰাইজক অনুৰোধ কৰিম চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ইমান ধুনীয়াকৈ এই মিটিংখন অৰ্গেনাইজ কৰিছে পাটোৱাৰী দাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক সকলোৱে ধুনীয়া কৰি আৰু ইমান ধুনীয়া নৰৰাম বৰ্মন ফুটবল টুৰ্ণামেণ্ট সামতাত ষ্টেডিয়াম হৈছে কেইটামান গ্যালাৰী হোৱা নাই এই গ্যালাৰী কেইটাও কৰি দিম আজিয়ে মই প্ৰতিশ্ৰুতি দিছো এইফালৰ গ্যালাৰীখিনিও ধুনীয়াকৈ কৰি দিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ টিহু ধৰ্মপুৰ সমষ্টিত মই অলপ আগতে সুধিছিলো যে কিমান পৰিয়ালে আমাৰ ইয়াতে অৰুণোদয় পাইছে কিমান পৰিয়ালে নিযুত মইনা পাইছে মোৰ চাই ভাল লাগিছে যে আমাৰ টিহুত 28,100 পৰিয়ালে আজি অৰুণোদয় পাইছে নতুনকৈ 3,000 দিম 31,000 হৈ যাবগৈ আজি 33,000 উদ্যমিতা পাইছে 61,000 পৰিয়ালে ৰেচন কাৰ্ড পাইছে 3,576 গৰাকী ছোৱালীয়ে নিযুত মইনাৰ আঁচনি লাভ কৰিছে আজি মুকালমুৱা জাগাৰা বনগাঁও ৰাস্তাৰ কাম হৈছে আজি নলবাৰী পাল্লা নেশ্যনেল হাইৱেৰ লগত সংযোজিত হৈছে আৰু খুব সোনকালে আখাৰাৰ পৰা শিয়ালমাৰীলৈ যোৱা ৰাস্তাও আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ স্কুলবিলাক ভাল হ'ব আৰম্ভ কৰিছে মই অলপ আগতে সামতা ক্ৰীড়া সন্থাৰ কথা কলো টিহু টাউনলৈকে নেশ্যনেল হাইৱেৰ পৰা যোৱা ৰাস্তা ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে বিল্লেশ্বৰ মন্দিৰৰ সৌন্দৰ্য বৃদ্ধিৰ কাম আৰম্ভ হৈছে কেইদিনমান আগতে আমাৰ ইয়াতে স্বাস্থ্য শিবিৰো অনুষ্ঠিত হৈছে আমাৰ গোটেই অঞ্চলটো আজি দুপে আগবাঢ়ি গৈছে আপোনালোকে আমাক আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আপোনালোকৰ কাৰণে কাম কৰি থাকিব পাৰো আৰু আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যাব পাৰো বিজেপিক ভোট দিবনে নিদিব অহাবাৰ কোনে কোনে নিদিয়ে হাত ডাঙৰ কোনে কোনে দিব এতিয়া হাত ডাঙৰ বঢ়িয়া সবে দিব আৰু সুন্দৰ কৰি আমাৰ কাম কাজ হৈ থাকিব দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজখন আগুৱাই আগুৱাই গৈ থাকিব শেষত মই দুটা কথাৰে সামৰণি মাৰিম মই আপোনালোকক কলো 10,000 গৈ 25 হ'ব 25,000 গৈ 50 হ'ব কিন্তু 10,000 পৰা 25 হ'বলৈ ঘৰত কিন্তু বাচ্চা 3টাৰ পৰা 4টা হ'ব নোৱাৰিব 3টাতে থাকিব লাগিব ঠিক আছে কাৰণ সন্তান যদি বেছি জন্ম হয় তেওঁলোকক চাব লাগিব তেতিয়া আৰু লাখপতিৰ চিন্তা কৰি লাভ নাই স্কুলত কলেজত ল'ৰা ছোৱালীক পঢ়াব লাগিব কিছুমানে মোক কয় যে আমিতো 3টাই দিব খোজো কিন্তু আল্লাই বেছিকৈ দি দিয়ে মই তেওঁলোকক কওঁ যে আল্লাহ ভগৱানে কাকো বাচ্চা নিদিয়ে তেওঁলোকে আমাৰ যি মানুহ হ'ব যোন জন্ম হ'ব সকলোৱে দোৱা দিয়ে আশীৰ্বাদ দিয়ে কিন্তু বাচ্চা কিমান জন্ম হ'ব এইটো গিৰিয়েক আৰু ঘৈণীয়েকেহে ঠিক কৰে এইটো আল্লাই ঠিক নকৰে সেইকাৰণে
আল্লাহক এইটোত আমি আনিব নালাগে সৰু পৰিয়াল সুখী পৰিয়াল সুন্দৰ কৰি ল'ৰা ছোৱালীক জন্ম দিব লাগে পঢ়াব লাগে ইহঁতক মানুহ কৰিব লাগে লগতে 25 তাৰিখে আমি অসমত আৰু এখন আইন আনিব গৈ আছো যে কোনোবা গিৰিয়েকে ঘৰত ঘৈণীয়েক থাকোতে আৰু যদি কাবাক বিয়া কৰায় 7 বছৰ জেল হ'ব আমাৰ কিছুমান মানুহে ঘৰত এগৰাকী পৰিবাৰ থাকোতে আকৌ দুগৰাকীও বিয়া কৰায় তিনিও কৰায় কিছুমানে 4 লৈকেও গুচি যায় এতিয়া আমি আইন আনিম যেনেকে বাল্য বিবাহ আমি বন্ধ কৰিছো তেনেকে আমি বহু বিবাহো বন্ধ কৰিম এবাৰ যদি বিয়া কৰালে জীৱনলৈকে তেনেকে থাকিব লাগিব ৰাম আৰু সীতাৰ দৰে থাকিব লাগিব বেলেগ হ'ব নোৱাৰিব ভাল হ'ব না বেয়া হ'ব অলপ ডাঙৰ কৰি কওক ভাল হ'ব না বেয়া হ'ব মোক কিছুমানে কয় যে এইবিলাক কৰি থাকিলেতো পুৰুষ মানুহৰ ভোটে কম পাবি দেখোন মই বোলো নহয় আমি সকলো পুৰুষ আৰু মহিলা আমাক সবেই ভোট দিব খালি লম্পট কেইটামানে ভোট নিদিব পাৰে যোনে 2টা 3টা 4টা বিয়া কৰায় কিন্তু আমাৰ মানুহ এইটো নকৰে নলবাৰীতো নকৰে আমাৰ কামৰূপতো নকৰে যোৰহাটতো নকৰে ডিব্ৰুগড়তো নকৰে কেতিয়াবা ভুলতে ধুবুৰী চালমাৰা আদি তেনেকে বিয়া কৰায় 4টা 4টা 3টা 3টা এতিয়া তাতো আমি লকআপ কৰি দিম যে কোনেও আৰু কোনো মহিলাক যাতে কেতিয়াও অপমান কৰিব নোৱাৰে মহিলাসকলক যাতে সকলোৱে সামাজিক সুৰক্ষা দিয়ে আৰু সমাজখনক আগুৱাই লৈ যোৱাত সকলোকে যাতে সহায় কৰে 33,000 মহিলা চেক লওঁতে নলবাৰীত আমি এখনকৈ দিছিলো বহুত ৰাতি হৈ গ'ল আজি চেকুলৈ যাব লাগিব নে নালাগে লাগিব সঁচাই লাগিব নে কালি পৰহি ঘৰত দিলেও হ'ব আজি যদি চেক লৈ নাযায় ঘৰত মালিকে বহুত জুকাব যে গৈছিলি না ৰাতিপুৱা চেক আনিব সেইকাৰণে আপোনালোক ইয়াত বহি থাকিব ভিঅ বাইদেউসকলক আমি চেক দি দিম ভিঅ বাইদেউ গোটৰ সভাপতিসকলৰ হাতত চেকখন দি দিব আৰু গোটৰ সভাপতিসকলে আপোনালোকক ইয়াতে চেকখন বিলাই দিব হৈ যাবনে গোটৰ সভাপতিসকল আছে নে নাই হাত দাঙকচোন বঢ়িয়া আপোনালোকে ভিঅ বাইদেউৰ পৰা চেকখন ল'ব আৰু ভিঅ বাইদেউয়ে আপোনালোকক চেকখন দিয়াৰ লগে লগে আপোনালোকে গোটৰ বাকি সদস্যসকলক সুন্দৰ কৰি চেকখন বিতৰণ কৰি দিব হ'ব ধুনীয়াকৈ হৈ যাব 2 ঘণ্টাৰ ভিতৰতে হৈ যাব হ'ব আৰু কোনোবা চেকত যদি নাম ভুল হয় ভুল হ'ব নালাগে যদি ভুল হয় সখী বাইদেউসকলক চেকখন ঘূৰাই দিব আমি নতুনকৈ চেকখন বনাই আপোনালোকক উভতাই দিম হ'বনে সব মোৰ গোটেই কথাখিনি বুজি পালে নে নাই পালে আৰু ইমান ধুনীয়াকৈ যে চন্দ্ৰদাই আপোনালোকক মাতি আনি চেক দিব মনটো ভাল লাগিছে নে নাই চন্দ্ৰদাৰ কাৰণে এটা হাত চাপৰি বজাক ধুনীয়াকৈ সকলোৱে বঢ়িয়া আৰু আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ কৰিব আমি এনেকৈ যাতে 25,000 টকা লবৰ কাৰণেও ইয়াত আমি গোট খাব পাৰো সিদিনাখন চন্দ্ৰদাই কিন্তু সবকে ভাত খুওৱাৰ ব্যৱস্থা কৰিব লাগিব হয় না নহয় তেতিয়া আৰু বেছি ভাল হ'ব মই বহুত দীঘলীয়াকৈ নকওঁ পুনৰ এবাৰ আপোনালোক সকলোকে প্ৰণাম জনালো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী চন্দ্ৰমোহন পাটোৱাৰী
বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। নিঃসন্দেহে আপোনাৰ এই বলিষ্ঠ অভিযান